পাগলামি নকৰিব কাৰণ সুস্থ মগজুৰেহে আমি কিন্তু এখন যুঁজ জিকিব পাৰিম আৰু ল'ৰা ছোৱালী যিখিনি জুবিনক ভাল পায় এই জুবিনৰ নাম লৈ নদীত জঁপিয়াই দিব নালাগে জুবিনৰ নাম লৈ আত্মহত্যা কৰিব নালাগে জুবিনৰ কাৰণে কাম কৰিব লাগে জুবিনৰ আইডিঅলজি কি আছিল গছ ৰুব লাগে গছৰ সংৰক্ষণ হ'ব লাগে এনেই মই দিনটো ঠিকে থাকোঁ কাম কৰি ঘূৰি ফুৰিছোঁ আজি CIDৰ ওচৰত আমি আমাৰ ব্যক্তিগতভাৱে ফিল্ম ফেটাৰ্নিটিৰ কাৰণে আমি এখন FIR দিছিলোঁ আজি ব্যক্তিগতভাৱে মই জটিল ডক্টৰ হিতেশ বৰুৱা এনেকৈ আৰু কেইবাগৰাকী মিলি আমি আজি আৰু এখন FIR দিলোঁ গতিকে এইবিলাক চব কালেক্টিভলি এখন আমি ধৰা হ'ব আপোনালোকে জানে ষ্টুডেণ্টসকলক গতিকে কামবিলাক কৰি আছোঁ লাহে লাহে এটা এনেকৈ আৰু মোৰ অনুৰোধ কেৱল এটাই যে জুবিনক ভাল পোৱাসকলে জুবিনক যেনেকৈ ভাল পাই আছে ভাল পাই থাকক আজীৱন কিন্তু বেছি আৱেগিক হৈ কোনো ধৰণৰ সিদ্ধান্ত যেন নলয় আইন শৃংখলা বজাই ৰাখে যেন কাৰণ ইয়াৰ পৰা যিখিনি অপশক্তিয়ে বিচাৰি আছে যে আইন প্ৰক্ৰিয়া সুন্দৰকৈ পাৰ নহওক তেওঁলোকে সুবিধা পাব এই সুবিধাটো যাতে তেওঁলোকক দিয়া নহয় কাৰণ এইখন যুদ্ধ জুবিনৰ কথাই কৈছিলে যে আইনী যুদ্ধ হ'ব ইয়াত আমি ৰাস্তাত আহি হুলস্থুল কৰি যুদ্ধ কৰিব নোৱাৰোঁ ৰাস্তাত আহি আমি জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিম কিন্তু যুদ্ধখন কিন্তু আইনী প্ৰক্ৰিয়াৰে হ'ব গতিকে আইনী প্ৰক্ৰিয়াৰ মাজত যাতে হেঙাৰ হৈ থিয় নিদিয়ে সেইকাৰণে বিভ্ৰান্ত কৰা কোনো ধৰণৰ বাতৰি প্ৰচাৰ নকৰিব বিভ্ৰান্ত হোৱা বাতৰি কোনোবাই প্ৰচাৰ কৰিলে তাক ছাপৰ্ট নকৰিব আৰু এনেকুৱা ধৰণৰ কোনো হিংসাত্মক ঘটনা আজি এতিয়া মই গম পালোঁ যে এতিয়া অজয় ফুকনক চালান দিছে তেওঁলোকে এৰেষ্ট কৰি নি পেলাই এইজনৰ কথা বাৰু মই নকওঁ কিন্তু অজয় ফুকনক চালান দিছে গতিকে কেৱল এটা মই অজয়ক দুখ দিয়া নাই কাৰণ অজয়েও জুবিনৰ এজন ভক্ত জুবিনৰ ভাতৃপ্ৰতিম তেওঁ জুবিনক খুব ভাল পায় নিজে এজন মিউজিচিয়ান আৱেগিক মানুহ কিন্তু আৱেগেৰে যুঁজ জিকিব নোৱাৰি আচলতে গতিকে যুঁজ জিকিবলৈ হ'লে আমি ধৈৰ্যশীল হ'ব লাগিব গতিকে মৰম শৃংখলাবদ্ধভাৱে দেখুৱাব লাগিব ৰাইজৰ যিটো প্ৰেছাৰ বিল্ড আপ হ'ব সেই প্ৰেছাৰটো চৰকাৰৰ ওপৰত কিন্তু এনেকুৱাকৈ কৰিব নালাগে য'ত চৰকাৰে আমাক ছাপ্ৰেছ কৰিবৰ কাৰণে কাইলৈ লাঠি চালনা কৰিবলৈ দিব আমাক এৰেষ্ট কৰিবলৈ দিব এনেকুৱা ধৰণৰ ঘটনা হ'লে কিন্তু আমাৰ যিটো মূল উদ্দেশ্য তাৰ পৰা কিন্তু আমি বিচলিত হ'ম সেইটো যাতে আপোনালোকে কোনো নকৰে আমি আইন শৃংখলাবদ্ধভাৱে গোটেই কামটো কৰিব লাগিব জুবিনৰ প্ৰতি থকা ভাল পোৱাটো কিন্তু উগ্ৰ হ'ব লাগিব বুলি ক'তো লিখা নাই পৃথিৱীত আৰু জুবিনেও কোনোদিন পোৱা নাছিল গতিকে উগ্ৰ নকৰিব আৰু তাক বিভ্ৰান্ত কৰিবলৈ সুবিধা কৰি নিদিব ধৈৰ্যৰে থাকক আমি এতিয়া আজি আপোনালোকৰ যিটো এই যে আজি আমি সদায় যে সমবেত হৈছোঁ ইয়াৰ মূল কাৰণটোৱে জুবিন গাৰ্গ আৰু আমি এনেকৈ লগ পাই থাকিম আমাৰ জীৱনটো স্মৃতি কৰি যাব যদি যুঁজৰ কথা কয় আমাৰ মই যিটো চিন্তাধাৰাৰ মানুহ মইতো পটককৈ যিকোনো কথা নকওঁৱেই যেতিয়া কওঁ বৰ ভাবি চিন্তি কওঁ আৰু যিটো কওঁ তাক মই অৱলম্বন কৰি চলি দেখুৱাওঁ গতিকে মই কৈছোঁ যে আজি বহুতে সামাজিক মাধ্যমত বিভিন্ন কথা প্ৰচাৰ কৰি আছে বহুতে হতাশগ্ৰস্ত হৈ মোক প্ৰশ্ন সুধি আছে দাদা আমি ন্যায় পামনে তেতিয়া মই তেওঁলোকক কৈছোঁ যে মই ন্যায় পাম নে নাপাম এইটো কথা নাজানো কিন্তু মই এটা কথা জানো যে মই কামো মাৰি ধৰিছোঁ যেতিয়া হয় দাঁত ভাঙি যাব নহয় মাংস এৰুৱাই আনিম মই গতিকে কিমানখিনি প্ৰতিশ্ৰুতি অন্তত মই দিছোঁ জুবিনৰ প্ৰতি আৱেগটো কি তিলনি হৈ যোৱাৰ পিছত পাহৰি যাম নেকি আমি এমাহ হৈ যোৱাৰ পিছত পাহৰি যাম নেকি এবছৰ হোৱাৰ পিছত পাহৰি যাম নাপাহৰোঁ ন থাকিব এতিয়া কথা আছে যে আমি কিমান বুদ্ধিমত্তাৰে আমি আমাৰ এনাৰ্জিটো ব্যৱহাৰ কৰোঁ আমি যদি আজিৰ পৰাই থিয় হৈ থাকোঁ ৰাস্তাত আজি এইকেইদিনতো কোনো ধৰণৰ কথা আগবঢ়াই নাই অমুকক এৰেষ্ট কৰিছে এজনক লৈ গৈছে এৰেষ্ট কৰি থকাৰ মাজতেই তিনিটা আমি হেৰি পাতি কি লাভ হ'ব আমি অলপ ধৈৰ্য ধৰোঁ নিজৰ এনাৰ্জিটো বচাওঁ কাৰণ কাইলৈ তাৰপিছত কি হয় চাই আমি আকৌ আগবাঢ়িব লাগিব নহয় তেতিয়া আমাক এনাৰ্জি লাগিব গাত গতিকে এনাৰ্জিটো সংৰক্ষণ কৰক এইটো এটা শক্তি হয় আজি যুৱ প্ৰজন্ম বুলি নহয় নহয় জুবিনে মোটামুটি 3-4টা জেনেৰেশ্যন চুইছে জুবিনৰ মই সমবয়সীয়া আমি যেতিয়া একেটা চনতে জন্ম মই যেতিয়া তাক মেছেজ কৰোঁ সদায় মোৰ মেছেজবিলাকত আজিও পিছফালে তলত লিখাই থাকে অলৱেজ টেক কেয়াৰ অফ ইউৰ হেল্থ নিজৰ স্বাস্থ্যৰ যতন ল'বা এতিয়াও আছে মোৰ পকেটত মোবাইল গতিকে মোৰ কোৱাৰ উদ্দেশ্যটো যে মই অলপমান দূৰদৰ্শী মই আগলৈকে দেখা পাওঁ জুবিনত স্বতঃস্ফূৰ্তভাৱে হোৱা তেওঁলোক আৰ্টিষ্ট শিল্পী তেওঁলোকে মনৰ যি ধৰণে চলিব বিচাৰে তেনেকৈ চলে কিন্তু তেনেকৈ চলিলে
আজি আমি অকালতে তাক হেৰুৱালোঁ, আমি অকালতে তাক হেৰুৱালোঁ। আজি মই এতিয়া চাকি দি থাকোঁতে ভাবিছোঁ মোৰ সমবয়সীয়া এজন মানুহৰ সন্মুখত চাকি দি আছোঁ, সেইটো আচলতে মোৰ কাম নাছিলে, সেইটো মই কৰিব নালাগিছিলে। গতিকে আমি সেইকাৰণে মই কৈছোঁ, আটাইকে অনুৰোধ জনাইছোঁ, আপোনালোকৰ ভাল পোৱাটো শিৰোধাৰ্য মোৰ। মই আপোনালোকৰ জুবিনৰ প্ৰতি থকা ভাল পোৱাটো মই মূৰত লৈ চলোঁ আৰু সেইটোৱে হৈ থাকিব। আৰু মইতো আপোনালোকে জানে মই আজিলৈকে কথা দি কেতিয়াও কথা পেলোৱা নাই কাৰো আগত। মোৰ কথাষাৰ থাকিব, মই কিন্তু বৰ শান্তভাৱে মই মোৰ নিজৰ কাম কৰি যাম। আজিও গৈছোঁ, আমি এজাৰখন দিছোঁ, এতিয়া ইয়াৰ ফ'ল' আপ হ'ব, মোৰ টীমে ফ'ল' আপ কৰি থাকিব ইয়াক। এই কাইলৈ বাদে পৰহিলৈ মোৰ চিনেমাৰ শ্বুটিং আৰম্ভ হ'ল বুলি মই পাহৰি যাম, সেইটোও নহয়। আৰু অকল এইটো কাম কৰি থাকি মই চিনেমাৰ শ্বুটিং নকৰিলেও মই মোৰ ঘৰ চলাব নোৱাৰিম। গতিকে চব কাম সমান্তৰালভাৱে আটাইৰে চলি থাকিব লাগিব, কিন্তু তাৰ মাজতে আমি যাতে পাহৰি নাযাওঁ, মনত যাতে থাকে। মই এই ঢৌ বস্তুটো বেয়া পাওঁ, এই যে ঢৌ আহে যে জুবিনৰ প্ৰতি ভাল পোৱাটো এটা ঢৌ নহয়, এই সোঁত হ'ব লাগিব, এই কনষ্টেণ্ট থাকিব লাগিব। গতিকে এইটো কনষ্টেণ্ট থাকিবলৈ হ'লে আমি আমাৰ এনাৰ্জিটো কনজাৰ্ভ কৰিব লাগে, প্ৰিজাৰ্ভ কৰিব লাগে, বচাব লাগিব। আমি যদি এসপ্তাহৰ পিছত ভাগৰুৱা হৈ বাদ দিলে বহুত কৰিলোঁ আৰু জুবিনৰ কাৰণে হ'ল আৰু এতিয়া নকৰোঁ, তেনেকৈ ক'লে নহ'ব। আমি সদায় কৰি যাম বুলি ভাবি থাকিব লাগিব। এতিয়াতো চব বিভিন্ন বস্তু, বিভিন্ন বেয়া বস্তুবিলাকৰ নিজস্ব এটা চাৰ্কেল থাকে, তেওঁলোকেও চেষ্টা কৰিব নিজকে বচাবলৈ। আমাৰ চেষ্টা হৈছে যে আমাৰ জুবিনটো আমি হেৰুৱালোঁ, কিন্তু জুবিনে ন্যায় পাব লাগিব। আজি কপিৰাইটসমূহ যিসমূহ আছে, এতিয়া ইয়াত যিকোনো অধিবক্তা আছে তেওঁলোকে জানে যে এইটো বস্তু আন্দোলন কৰি পেলাই লৈ লোৱা বস্তু নহয়। ইয়াত চুক্তি থাকে, চুক্তিৰ ম্যাদ কেতিয়া উকলিব, চুক্তিৰ ম্যাদ উকলাৰ পাছত কালৈ আহিব, সেইবিলাক বস্তুৰ এটা পদ্ধতি আছে। সেইটো আমি চিঞৰ বাখৰ কৰিলে নহ'ব। গতিকে চিঞৰ বাখৰটো কৰি আমাৰ নিজৰ মানুহখিনি যি কথা কৈ থাকে তেওঁলোকৰ মাতটো দবাই দিয়াতকৈ অলপমান ধৈৰ্য ধৰি এই যিটো আমাৰ আন্দোলন, যিটো অন্তৰত যিটো গঢ়ি তুলিছে, ই যাতে অব্যাহত থাকক সেইদিনাখনলৈকে যিদিনাখনলৈকে জুবিনে ন্যায় নাপায়। গতিকে এবাৰ দুবাৰ আমি চিঞৰ বাখৰ কৰি পেলাই শেষ কৰি থ'লে নহ'ব। এইটো দায়িত্ব নহয়। এইটো যেনেকৈ আমি বডি বিল্ডিং কৰোঁ, এক্সাৰচাইজ কৰোঁ, এক্সাৰচাইজ কৰাটো এটা কোৰ্চ নহয়, এইটো এটা প্ৰচেছ। আমি কনষ্টেণ্টলি কৰি থাকিলেহে ভালে থাকিব। এই 3 মাহৰ কাৰণে কৰিলোঁ, মই বডি বনাই ল'লোঁ, এতিয়া পাহৰি গ'লোঁ, তেনেকুৱা নহয়। ঠিক তেনেকৈ জুবিনৰ প্ৰতি থকা আমাৰ অন্তৰত যিটো মৰম বা তাৰ প্ৰতি আমি যিটো দায়িত্ব অনুভৱ কৰিছোঁ, আজি অসমীয়া ৰাইজে জুবিনক কি দিলেতো মই বাৰু আজিলৈ এতিয়ালৈ থৈ দিলোঁ, এইটো আমি আটাই জানো। অসমীয়া ৰাইজে মোক কি দিছে মই কওঁ যে অসমীয়া ৰাইজে মোক স্পৃহা দিছে কাম কৰি যাবলৈ আগলৈ, মোক অনুপ্ৰেৰণা যোগাইছে কাম কৰি যাবলৈ আগলৈ। যে মই অন্ততঃ বুজি পালোঁ যে অসমৰ ৰাইজে শিল্পীৰ মূল্য কিমান দিব জানে। যে আজি বিশ্বৰ এটা ৰেকৰ্ড ছেট হ'ল, দ্য 4th লাৰ্জেষ্ট ফিউনাৰেল, আটাইতকৈ ডাঙৰ এজন মানুহৰ মৃত্যুৰ পাছত শোক প্ৰকাশ কৰা জাতিটোৰ ভিতৰত আজি আমাৰ অসমীয়া জাতিটো আহিলে। গতিকে জুবিনে জীৱিত কালততো ৰেকৰ্ড কৰিলে মৃত্যুৰ পাছতো কৰি থৈ গ'ল। জীৱিত কালত জুবিনক যিমান কাণ্ট্ৰিয়ে চিনি নাপাইছিলে, যিমানকেইখন দেশে, তাতকৈ বেছি দেশে আজি জুবিনক চিনি পোৱা হ'ল। গতিকে এইটো প্ৰক্ৰিয়া কিন্তু সম্ভৱ হৈছে কেৱল ৰাইজৰ মৰমৰ পৰাহে। গতিকে ৰাইজৰ মৰমখিনি অলপমান ৰাচন কৰক, আমি অলপকৈ খৰচ কৰিব লাগিব, অলপকৈ ব্যৱহাৰ কৰিব, জেগাত খৰচ কৰিব লাগিব। গতিকে অলপমান আৱেগিক নহয়, অলপমান মগজুৰে যদি আমি চিন্তা কৰি চাওঁ যে এতিয়া আমি ৰওঁ, তেওঁলোকৰ কালি বাদে পৰহি ভগৱান কৰি এৰেষ্ট হ'ব, এৰেষ্ট হোৱাৰ পিছত আমি যদি দেখা পাওঁ কেনেবাকৈ যে তেওঁলোকক এৰি দিব লাগে, তেতিয়া আমি আকৌ আন্দোলন কৰিম, আকৌ সন্মুখত থিয় হ'ম। কিন্তু শান্তিপ্ৰিয়ভাৱে যাতে আইনে যাতে নিজৰ এনাৰ্জিটো আমাক কণ্ট্ৰল কৰোঁতে ৰখাবলগীয়া নহয়। আজি অজয়ক যে এৰেষ্ট কৰিলে, তাত গৈ তেওঁ য'ত ক্ৰাউডটোক তেওঁ এটা দিশ দিব লাগিছিলে, ক্ৰাউডটোক তেওঁ দিশ নিদি পেলাই তেওঁ উচতাই দিলে ক্ৰাউডটোক। তেওঁলোকে শিল দলিওৱা আৰম্ভ কৰিলে, সেই শিল কাৰ মূৰত পৰিলে? সেই শিলটো যিখিনি মানুহে বেয়া কৰিছিলে আমাৰ তেওঁলোকৰ মূৰত পৰা নাই, আমাৰ নিজৰ মানুহ যিয়ে তাত চাবলৈ গৈছিলে, প্ৰতিবাদ কৰিবলৈ গৈছিলে, তেওঁলোকৰ মূৰতেই পৰিলে। গতিকে আজি অজয় ফুকনক এৰেষ্ট কৰি দিয়াৰ লগে লগে আমাৰ গোটেই আন্দোলনটো একফালে টানি গুচি নগ'ল জানো? সেই ধৰণৰ বস্তুবিলাক হ'ব নালাগে, মই সেইটোৱে আপোনাক অনুৰোধ জনাইছোঁ। আৰু ল'ৰা ছোৱালী যিখিনি জুবিনক ভাল পায়, এই জুবিনৰ নাম লৈ নদীত জপিয়াই দিব নালাগে, জুবিনৰ নাম লৈ আত্মহত্যা কৰিব নালাগে, জুবিনৰ কাৰণে কাম কৰিব লাগে। জুবিনৰ আইডিঅ'লজি কি আছিলে? গছ ৰুব লাগে, গছৰ সংৰক্ষণ হ'ব লাগে। জুবিনে যেতিয়া যাদৱ পায়েঙক লগ পাইছিলে, তাৰপিছত জুবিনে এইষাৰ কথা কৈছিলে, যাদৱ পায়েঙক মই লগ পাই মই গোটেই এটা দিন কটাই অহাৰ পিছত ময়ো একেটা কথাই ক'বলৈ বাধ্য হৈছোঁ। গতিকে এইবিলাক মহান ব্যক্তিৰ পৰা আমি অনুপ্ৰাণিত হওঁ। আজি জুবিনে যেতিয়া কৈছিলে যে গছ কাটিব নালাগে, ৰুব নালাগে, নাকাটিলেই হ'ল, সেই একেটা কথা ময়ো কিমানটা কথাত জনাত কৈছোঁ। এইবিলাক আইডিঅ'লজি আমি লৈ চলিব লাগে। যে ইলেকশ্যনৰ সময়ত ভোট দিওঁতে যে আমি আগলৈ চিন্তা কৰিব লাগে যে এই 500 টকাৰ কাৰণে যে নিজৰ ভোটটো যে ৱেষ্ট কৰিব নালাগে, সেইবিলাক কথা জুবিনে কৈছিল নাই? সেইবিলাক কথা মনত ৰাখিব লাগে। গতিকে জুবিনৰ কাৰণে প্ৰাণ দিব নালাগে,
জুবিনৰ কাৰণে আৰু 10জন প্ৰাণ বচোৱাৰ চেষ্টা কৰিব লাগে, সেইটোহে আমাৰ কাম। গতিকে গঠনমূলক চিন্তাধাৰা যদি আমি আগবাঢ়োঁ, জুবিন আজি এজন শিল্পী নহয়, এজন ব্যক্তি নহয়, জুবিন এটা সত্তা, জুবিন এটা চিন্তাধাৰা। এই জুবিন চিন্তাধাৰাটো যদি আগলৈ লৈ যাব লাগে, আমি জীয়াই থাকিব লাগে, মৰি আমি জুবিনৰ চিন্তাধাৰাটো আগুৱাই লৈ যাব নোৱাৰোঁ। গতিকে অতি আৱেগিক হোৱাটো, আমি পানী খালেও ভাল, আমি প্ৰাণ বুলি কয়, কিন্তু পানীও বেছি খালে মানুহ মৰে। গতিকে চব আৱেগ, সকলো বস্তু আমাৰ হিচাপত নিয়ন্ত্ৰণত থাকিব লাগে। এতিয়া মোৰ কাম আছে, কাইলৈ মই আকৌ ফ'ল' আপ ল'ম যে আমি যে দিছিলোঁ এফআইআৰখন, তাৰ একশ্যন কি হ'ল, কিয় হ'ল, আমি কথা পাতিম টেবুলত বহি। সেইখিনি সময়ত যদি মই বেমাৰ কৰি ঘৰত বহি থাকোঁ, কোনে কৰিব কাম? গতিকে মই সময় খাব লাগিব, শুব লাগিব, মইতো তাৰ সমবয়সীয়া মানুহ এজন। আই এম অলছ' 53 নাও। দুৰ্ভাগ্যবশতঃ কিবা এটা কাৰণ আছে, ঈশ্বৰে যেতিয়া মোৰ জন্মদিনৰ দিনাখন যেতিয়া জুবিনক লৈ গ'ল, 19 ছেপ্টেম্বৰ মোৰ জন্মদিন আছিলে, সেই জন্মদিনৰ দিনাখনে যেতিয়া জুবিনক লৈ গ'ল, তাৰমানে কিবা এটা দায়িত্বটো মোলৈ এৰিছে ভগৱানে। সেই ভগৱানে দিয়া সেই দায়িত্বখিনি পালন কৰিবলৈ হ'লে মই নিজে ভালে থাকিব লাগিব। আপোনালোকৰ বেমাৰী যেতিয়া হস্পিটেলত থাকে, এটেণ্ডেণ্টগৰাকীয়ে সলনি কৰি এটেণ্ডেণ্ট হয় নহয়, যাতে এজন যদি আগত এটেণ্ডেণ্টজনো যদি বেমাৰ হৈ যায়, তেতিয়াহ'লে বেমাৰীজনক কোনে চাব? গতিকে অলপমান চিন্তাশীলভাৱে চাব, আগবাঢ়িব। অকল আৱেগত, অকল মদ খাই উঠি জুবিন খাই জুবিন জয় জুবিন দা ক'লে নহ'ব, বেয়া নাপাব। মদটো খাই পেলাই জয় জুবিন দা চিঞৰিলে নহ'ব। জুবিন নিচাসক্ত নোহোৱা অৱস্থাতো জুবিন থাকিব লাগিব মূৰত। গতিকে সেইকাৰণে মই আটাইকে অনুৰোধ জনাইছোঁ যে নিজে মদ খোৱাৰ বাহানা বনাই নল'ব জুবিনক। জুবিন বাহানা নহয়, জুবিন এটা সত্তা, জুবিনক আমি জীৱনভৰ উদযাপন কৰিম। গতিকে তাৰ কাৰণে আজি অন্ততঃ এইখিনি ৰাইজৰ সন্মুখতো মই আপোনালোকক মই কথা দিছোঁ যে মই যি কাম হাতত লৈছোঁ, আনে কি কৰে নকৰে মই নাজানো, তেওঁলোকে কৰিবও পাৰে নকৰিবও পাৰে, যি নকৰক কিয় মই তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল নহয়। মই অকলে যিহেতু এখন যুঁজত থিয় দিছোঁ, আপোনালোকে দেখি যাব মই থাকিম এই কামটোত যেতিয়ালৈকে তাৰ কিবা এটা প্ৰতিফল নোলায়। আৰু যদি কিবা কাৰণত ফলাফল আমি বিচৰা ধৰণে নোলায়, তেতিয়াও কি কৰিব লাগে সেয়াও পৰিকল্পিতভাৱে আমি আটাই মিলি আগবাঢ়িব লাগিব। মই আপোনালোকে মোৰ লগত আছে, সেইটো মোৰ সাহস, সেইটোৱেই সাহস আমাৰ, আৰু বেলেগ বস্তু একো নাই। আপুনি দেখিছে মই নিজে গাড়ী চলাই আহিছোঁ, মোৰ না ড্ৰাইভাৰ এটা লগত থাকে, না মই PSলৈ ঘূৰোঁ, মই অকলে ঘূৰি ফুৰোঁ। মোৰ সাহস আমাৰ এই মানুহখিনি, গতিকে সাহস আপোনাক থাকক, কিন্তু মই মোৰ কোৱা কথাটো কৈছোঁ, যদি কোনো নাথাকে নহয় মই তেতিয়াও কিন্তু এৰি দিয়া নাই। আপোনালোক আছে মই জানো, আপোনালোকৰ ওচৰত মই চিঞৰ কণ্টেক্ট কৰোঁ, কিন্তু মই কৈছোঁ কালি যদি কোনো নাথাকে নহয় তথাপিও মই থাকিম, মই লাগি থাকিম। গতিকে আপোনালোকৰ আটাইৰে ওচৰত মোৰ সমবেদনা। আমি আটাই হেৰুৱাইছোঁ জুবিনৰ বহুত পুৰণা চিনাকি। আমি জুবিনে যেতিয়া প্ৰথম গান লিখি মই তেতিয়া পাপনৰ ঘৰত মই মিউজিক কৰি থাকোঁ, মই আৰু পাপনে তেতিয়া জুবিন আহি আমাক গান শুনাই থৈ যায়। সেই তেতিয়াৰ পৰাই মই জুবিন ফেন, বন্ধু হ'লোঁ। আৰু জুবিনৰ লগত মোৰ সম্পৰ্কটো তেনেকুৱা ধৰণৰে। আমি আজি বৰ বেছি জনাই থাকিব, মোৰ জুবিনৰ ফটো নাই, মোৰ লগত জুবিন জানে। মোৰ হাতত মোৰ জুবিনৰ লগত থকা একেলগে তোলা কোনো যেন ফটো এখন নাই। মই মোৰ মেনেজাৰক ক'বলগীয়া হয় যে মোক প্লিজ ফটো এখন দেচোন, ক'ৰবাৰ পৰা কালেক্ট কৰি। গতিকে এডভাৰটাইজমেণ্ট আছে, কিবা কিবি কাম কৰিছিলোঁ, বেলেগ কথা। জুবিনৰ কণ্ঠই আমাৰ কণ্ঠ হৈ পৰিছিলে, চিনেমাত আমি জুবিনৰ মাতটো ওলায়। গতিকে সেইবিলাকতো থাকি যাব আজীৱন, আমাৰ নাই। কিন্তু আমি এটা কথা জানো যে তাক যেতিয়া আমি লৈ যাওঁ লগত কেতিয়াবা, মই আৰু শিল্পী একেলগে লাষ্ট গোৱালপাৰা গৈছিলোঁ, তেতিয়া ওখ প্লেটফৰ্ম এটাত আমাৰ তাক উঠাই দিছে যে মটৰচাইকেলখন আমি অপেনিং কৰিব লাগে। তেতিয়াও আপোনালোকে ফটো দেখিলে গম পাব মই জুবিনক মাজত লৈ পেলাই এনেকৈ থাকোঁ। আমি অসমত নিজৰ মাতৃভূমিত তাক ভাল পোৱা মানুহখিনিৰ মাজত থাকোঁতেও যদি তাক আৱৰি ধৰি ৰাখোঁ, তেতিয়াহ'লে যিসকল লোকে তেওঁক ইয়াৰ পৰা লৈ গৈছিলে তেওঁলোকে আচলতে জুবিন দাক ভাল পাই নিয়া নাছিলে। জুবিনক লগত নি ফটো কেইখনমান তুলি ছ'চিয়েল মিডিয়াত দিব পাৰিব বুলি কৰিছিলে কামটো। তেওঁলোকে ভাবা নাছিল যে এনেকুৱা এটা ঘটনা হৈ যাব আৰু তেওঁলোক ফচি যাব। নহ'লে জুবিনক মাছ সাগৰত এৰি দিয়াৰ কোনো মানে নাই। জুবিনৰ অসুখ আছে বুলি সিদ্ধাৰ্থই ভালকৈ জানে, জুবিনক ঔষধ দিয়া দায়িত্ব সিদ্ধাৰ্থৰ। গতিকে তাৰ সেই গাফিলতিৰ কাৰণে আমি আমাৰ আপোনজন হেৰুৱালোঁ। গতিকে তাক সেইটোৰ কাৰণে মই জীৱনত কেতিয়াও ক্ষমা নকৰোঁ। শান্তনু মহন্তক মই অলপমান শিথিল হৈছিলোঁ চিন্তাধাৰা, যে সি গৈছিলে অৰ্গেনাইজ কৰিবলৈ এটা ফেষ্টিভেলটো কৰোঁতে সি অলপ সময় বেলেগ কামত ব্যস্ত হ'ল, ইফালে এই ঘটনা হ'ল। যদিও সি আচলতে কেয়াৰ ল'ব লাগিছিলে, তাৰ যিজন মুখ্য আকৰ্ষণ, সেই আকৰ্ষণৰ মানুহজনক কেয়াৰ ল'বলৈ তাৰ লোৱাটো তাৰ দায়িত্ব আছিলে। গতিকে তেওঁ নকৰিলে। তথাপিও মই কৈছিলোঁ যে ঠিক আছে, আইনী প্ৰক্ৰিয়াৰে তেওঁ শাস্তি পালে দেখা যাব, নাপালে আমি দেখা যাব আমি কি কৰিব লাগে, আমি আমাৰ পিনৰ পৰা কৰিম। কিন্তু
জুবিন ঢুকাই যোৱাৰ পাছতো যেতিয়া এনি ফেষ্টিভেল বেলেগ নামেৰে চলি থাকিল সেইটোৰ কাৰণে মই শান্তনু মহন্তক গোটেই জীৱনত ক্ষমা নকৰোঁ মই ধিক্কাৰ দিছোঁ তেওঁৰ এই কাৰ্যকলাপক আৰু সেইটোক মই জাতিদ্ৰোহ বুলি আখ্যা দিছোঁ যে জাতিটোৰ বিপক্ষে কাম কৰা কাম এটা হ'ব কাৰণ সেইটো এটা সুযোগ আছিলে তেওঁৰ হাতত যে যেতিয়া ভাৰত মানে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ডেলিগেটছ আহিছিলে তালৈ সেই ডেলিগেটছক বুজাই দিব লাগিছিলে যে আমাৰ জুবিন যেতিয়া নাইকিয়া হ'ল আমি ফাংচন নকৰোঁ তেতিয়া বিশ্বই গম পালে হয় যে জুবিন গাৰ্গ এজন মানুহ আছে ইয়াত যাৰ দাম ইমান তাৰ বিপৰীতে তেওঁলোকে নামটো সলাই পেলাই যে নিজৰ পইচা বচাবলৈ হেৰি কৰিলে সেইটোৰ কাৰণে মই তেওঁলোকক কেতিয়াও ক্ষমা নকৰোঁ মোৰ জীৱনত ময়ো গৈছিলোঁ তেওঁৰ ঘৰলৈ এদিন ময়ো গৈছিলোঁ ৰাতি তেওঁ মাতিছিলে মই গৈছোঁ তেওঁলোকৰ তাত আৰু আমাৰ একেটা লাইনৰ মানুহ তেওঁলোকে যেতিয়া ফেষ্টিভেল পাতে তেতিয়া এনেকুৱা ঘটনা সংঘটিত হ'বলৈ নাযায় আৰু মই অকলে গৈ পেলাই তাত ড্ৰিংকছৰ পাৰ্টি কৰিবলৈ যোৱা নাছিলোঁ মই গৈছিলোঁ মোৰ সপৰিয়ালে গতিকে তাত গৈ তেওঁলোকৰ লগত এটা নিশা মই থাকিলোঁ প্ৰায় ৰাতি 1-1:30 তাৰপৰা ঘূৰি আহিলোঁ কিন্তু সেই সম্পৰ্ক সিমানখিনিতেই সীমিত তেওঁলোকৰ লগত প্ৰফেচনেল ৰিলেশ্যনশ্বিপ আৰু যিদিনাখন আমি এইটো পাৰ্টি কৰিছিলোঁ সেইদিনাখন ইয়াত ভৰ্তি গ্ৰেণ্ডিয়ৰত সেইদিনাখন জুবিনো আছে মোৰ লগত কিন্তু তাৰ কাৰণে যে এই মানুহটো মোৰ দৃষ্টিৰ পৰা বাচি যাব এইটো নহয় গতিকে আজি তেওঁ ভুল কৰিছে তেওঁ ইয়াৰ পৰিণাম ভোগ কৰিবই লাগিব আৰু জাতিদ্ৰোহ আখ্যা দিয়াৰ পিছত তেনেকুৱা আইনী ব্যৱস্থাও আছে একেসকলে জানে যে দেশদ্ৰোহিতা যেনেকৈ এটা যেতিয়া এটা ছেকশ্যন আছে ঠিক তেনেকৈ জাতিদ্ৰোহৰ এটা ছেকশ্যন হ'ব আৰু যদি নাই কৰিব লাগিব কিন্তু তেওঁ সাৰি যাব নোৱাৰিব গতিকে আমাৰ পিনৰ পৰা চেষ্টা অব্যাহত থাকিব আপোনালোকে সাহস গোটাই থাকিব আমাক সাহস দি থাকিব আৰু শৃংখলাবদ্ধভাৱে নিজৰ প্ৰতিবাদ কৰিব কাৰণ এবাৰ আমি ৰাস্তাৰ আন্দোলনেৰে দেখিছোঁ তাৰ ফলাফল কিন্তু ভয়াৱহ গতিকে আপোনালোকে যি কাম কৰে নিজৰ জীৱনত কোনোবাই যদি ৰাস্তাত শিলগুটি ভাঙে সেই মানুহজনে শিলগুটি ভাঙোতেও যদি জুবিনৰ চিন্তা মনত ৰাখে জুবিনৰ আদৰ্শ মনত ৰাখে তেতিয়াহ'লে মই ভাবোঁ জুবিনৰ প্ৰতি আমাৰ কৰা দায়িত্বখিনি আমি কৰিব সকলোৱে যদি মাৰপিট কৰিবই লাগে তেতিয়াহ'লে পুলিচ প্ৰশাসন কিয় আছে তেওঁলোকক অস্ত্ৰ শস্ত্ৰ দি পেলাই যেতিয়া চৰকাৰ এখনে থয় আমাৰ ৰক্ষণাবেক্ষণৰ কাৰণে তেওঁলোকক আমি বিপৰীতে ৰখাতকৈ আমাৰ লগত ৰাখিবলৈ চেষ্টা কৰিব লাগে যদি তেওঁলোকে নকৰে তাৰো আইনী ব্যৱস্থা আছে তাৰো প্ৰক্ৰিয়া আছে সেইবিলাকো কৰিম কিন্তু আইন হাতত তুলি নল'ব আপোনালোকৰ ওচৰত অনুৰোধ আৰু নিজৰ প্ৰাণটোক আপোনালোকে এইকাৰণে ভেলি দিয়ক কাৰণ জুবিন গাৰ্গতকৈও ওপৰত কিন্তু আমাৰ নিজৰ মাতৃ পিতৃ তেওঁলোকেও দুখ পাব কিন্তু আজি জুবিনৰ সন্মুখতে কৈছোঁ জুবিনে নিজৰ পিতৃক কিমান সন্মান কৰিছিল মাকক কিমান ভাল পাইছিলে এবাৰ ভাবক ই তাৰ মৃত মাকৰ কাৰণে গান এটা এলবাম উলিয়াইছিলে দেউতাকক আজিলৈকে শ্ৰদ্ধা কৰি থাকিলে গতিকে সেই ধৰণৰ মৰম শ্ৰদ্ধা আপোনালোকেও নিজৰ আই মাতৃ পিতৃৰ প্ৰতি থাকক গতিকে নিজৰ জীৱনটো এৰি দিয়াৰ দৰে কাম নকৰিব পাগলামি নকৰিব মই অনেষ্টলি আপোনালোকক কৈছোঁ একদম সহজ ভাষাত কৈছোঁ পাগলামি নকৰিব কাৰণ সুস্থ মগজুৰেহে আমি কিন্তু এখন যুঁজ জিকিব পাৰিম আমি যদি অসুস্থ হৈ পৰোঁ নহ'ব কিন্তু আপোনালোকৰ সেইটোৱে অনুৰোধ মোৰ আপোনালোক সদায় সুস্বাস্থ্যৱান হৈ থাকক দীৰ্ঘায়ু হওক ধন্যবাদ